নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ মই পাকঘৰৰ পৰা আপোনালোকৰ মাজত ৰাতিপুৱা আহিছোঁ কাৰণ কিয়নো মই এয়া পানী পিঠা বনাই আছোঁ পানী পিঠা আপোনালোকে বনাই খায়নে বাৰু নিশ্চয় খায় নহয়নে কাৰণ আমাৰ অসমীয়াৰ পিঠা পনাবিলাক কিমান সোৱাদ লগা কিমান সোৱাদৰে ভৰা সেয়া সকলোৱে নোখোৱাকৈ নিশ্চয় নাথাকে মই ভাবোঁ সকলোৱে খায় যিসকলে সময় পায় সেইসকলে সকলোৱে বনাই পানী পিঠা বিভিন্ন ষ্টাইলত খাব পাৰি কিন্তু অৰিজিনেল যিটো পানী পিঠা অৰিজিনেল যিটো আমাৰ পিঠাগুড়ি পানী অকণমান নিমখ আৰু ইচ্ছা কৰিলে অকণমান চেনি দিব পাৰে আৰু বহুতে গাখীৰ মিহল কৰে কাৰণ গাখীৰটো এইকাৰণে মিহল কৰি বনায় কাৰণ গাখীৰ দিলে অকণমান জোখতকৈ বেছি কোমল হৈ থাকে তাৰমানে আৰু ময়ো তেনেকৈ আজি বনাইছোঁ বেলেগ ধৰণে বনোৱা নাই একদম অৰিজিনেল যিটো আমাৰ পানী পিঠা আমি সৰু থাকোঁতে খাইছিলোঁ মাহঁতে বনাই খুৱাইছিলে সেইটো পানী পিঠা বনাবলৈ লৈছোঁ আৰু সেইকাৰণে ভাবিলোঁ এই শেষেই হ'ল পিঠাকেইটা বনাই সেইকাৰণে আপোনালোকক অকণমান আপোনালোকৰ লগত কথা পাতোঁ আৰু দিনটো এনেধৰণেই আৰম্ভ কৰোঁ সদায় ব্ৰেকফাষ্টটো মানে ৰাতিপুৱাটো নিজৰ পেট পূজা কৰিবই লাগিব চাহকাপ খাবই লাগিব ভালকৈ আৰু তাৰপিছতে দিনটো আৰম্ভ হয় অকণমান চৰ্দি লাগি আছে বেয়া নাপাব কাৰণ ঠাণ্ডা যিহেতু বেছি পৰিছে সকলোৰে এই মুহূৰ্তত এই সময়খিনিত চৰ্দি লাগি মোৰো চৰ্দি লাগিছে কাৰণ দিনটোৰ এটা মানে ৰেষ্টলেছ জীৱন কটাব লাগে ৰেষ্ট নাপাওঁ ইটোৰ পিছত সিটো আৰু ঠাণ্ডাও সোমাইছে সেইকাৰণে অলপ ঠাণ্ডা লাগিছে আশা কৰিছোঁ আপোনালোক ভালে আছে মই আৰুনো কি কৰোঁ দিনটো মাজে মাজে পাৰিলে ভিডিঅ' অকণ বনাই এনেকৈ দেখুৱাম আপোনালোকক যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি মোক চাব পাৰে তাৰ মাজে মাজে দুই এটা পজিটিভ কথা ভাল কথা আপোনালোকৰ লগত পাতিম শ্বেয়াৰ কৰিম এয়া মোৰ পানী পিঠা হৈ গৈছে যদিও কথা পাতি আছোঁ এইফালৰ চকুত ৰাখিব লাগিব নহয় জানো এয়া পানী পিঠা হৈ গৈছে অলৰেডি শেষ বনোৱা ঠিক আছে আকৌ আহিম আপোনালোকৰ মাজলৈ দেখুৱাম কি কৰোঁ কি নকৰোঁ এতিয়ালৈ অকণমান বিদায় লৈছোঁ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ পাকঘৰৰ পৰা ৰাতিপুৱা পানী পিঠা বনাই থাকোঁতে আহিছিলোঁ তাৰপিছত অলপ কাম কৰিবলৈ ওলাই গ'লোঁ বেলেগ কামৰ বাবে ওলাই গ'লোঁ এতিয়া আকৌ এটি বিশেষ কাম কৰি আছোঁ আৰু সেই কামটো কৰি থকাৰ মাজৰে আপোনালোকৰ মাজত আকৌ পাকঘৰৰ পৰা বুলি ভিডিঅ' কৰিছোঁ কি কৰিছোঁ চাব নেকি এয়া পিছফালে কেৰাহীত আচাৰ প্ৰস্তুত কৰি আছোঁ এয়া বগৰী আচাৰ ইতিমধ্যে মোৰ লগত ফেচবুকত থকাসকলে জানে যে মই এতিয়া আচাৰৰ ক্ষুদ্ৰ ব্যৱসায় এটা কৰি আছোঁ ঘৰুৱা আচাৰৰ সেইটো নিজেই বনাওঁ মনপা বুলি মোৰ ব্ৰেণ্ডৰ নামটো মনপা আৰু এতিয়া আচলতে বিভিন্ন কাষ্টমাৰে ইতিমধ্যে অসমৰ বিভিন্ন কাষ্টমাৰ বিভিন্ন ঠাইৰ কাষ্টমাৰে ইতিমধ্যে অনলাইন যোগেদি সেই আচাৰ টেষ্ট কৰিছে যদিও সকলোতে উপলব্ধ হ'ব পৰাকৈ মই সক্ষমশীল নহয় এতিয়াই তথাপিও যাক যেনেকৈ পাৰিছোঁ মোৰ আচাৰৰ টেষ্ট দিবলৈ চেষ্টা কৰিছোঁ আৰু তেনেকৈ ইউটিউবৰ পৰিয়ালটোৱে মোৰ এই বিষয়ে হয়তো নাজানে মই আজিলৈকে পোৱা নাই কিন্তু যিসকল মোৰ ফেচবুকত তেওঁলোকে ভালদৰে মোৰ শুভাকাংক্ষী হিচাপে আছে তেওঁলোকে ভালদৰে জানে মই আচাৰৰ ব্যৱসায়টোৰ লগত জড়িত বুলি সেইটো কৰি আছোঁ বুলি আৰু যিয়ে নহওক কাৰণ স্বাৱলম্বী হ'ব পৰাটো বৰ ভাল কথা আচলতে প্ৰত্যেকগৰাকী নাৰীয়ে স্বাৱলম্বী হ'ব লাগে আৰু ঘৰৰ পৰাই যি পাৰে ঘৰৰ পৰাই আচলতে ব্যৱসায় কৰোঁ বুলি ক'লে ইচ্ছা প্ৰকাশ কৰিলে সকলো ধৰণৰ ব্যৱসায় আজিকালি অৱশ্যে এটা কথা মহিলাসকল এই ক্ষেত্ৰত যথেষ্ট আগবঢ়া আজিকালি মহিলাসকলে ঘৰৰ পৰাই বিভিন্ন ধৰণৰ ব্যৱসায় কৰি আছে আৰু মই কিনো ক'ম মইতো তেনেই সাধাৰণ তেনেই
নতুন বুলি ক'ব লাগিব, যদিও মোৰ এই ব্যৱসায় আৰম্ভ কৰা প্ৰায় 4 বছৰেই হৈ গৈছে, 4 বছৰ। আৰু নিজেই এতিয়াও আচাৰৰ কামটোত 4 বছৰ হৈ গৈছে। ক'ভিডৰ আগৰ পৰা বুলি, ক'ভিড কালৰ আগৰ পৰা বুলি মই এই ব্যৱসায়টো কৰি আছোঁ। আৰু কাছৰ গতিৰে মোৰ ব্যৱসায়টো আগবঢ়াই মই লৈ গৈ আছোঁ। সকলো কাম নিজেই কৰোঁ, মানে বিশেষকৈ বনোৱা মেলোৱা, যিখিনি আচাৰ প্ৰস্তুতিকৰণ, সেই কামবোৰ মই নিজেই কৰোঁ আৰু কৰি ভালো পাওঁ। যিমান দেৰি হওক, যিমান ৰাতি হওক, কথা নাই, যিমান অৰ্ডাৰ থাকক কথা নাইকিয়া, মই নিজেই কৰিবলৈ চেষ্টা কৰোঁ। সেইকাৰণে আজি মন গ'ল আপোনালোকৰ লগত অকণমান মনৰ কথা মানে এয়া আচাৰ প্ৰস্তুত কৰি থাকোঁতে পাতিবলৈ, আৰু ক'লোঁ, জনালোঁ। আৰু যদি কিবা থাকে নিশ্চয় আহিম আকৌ মাজে মাজে। এতিয়া মন গ'ল নাই, আচাৰটো দেখুৱাওঁ আপোনালোকক, সেইকাৰণে এয়া আচাৰ, এয়া বগৰী আচাৰ। ডেইলি মোৰ অৰ্ডাৰ থাকিলে প্ৰায় ডেইলিটো 10 কেজিমান মোৰ আচাৰ বনোৱা হয়, 10-12 কেজি আচাৰ বনোৱা হয়। আৰু অৰ্ডাৰ বেছিকৈ থাকিলে বা এক্সিবিশ্যন থাকিলে, কিবা কিবি শ্ব'বিলাক থাকিলে, তেতিয়া মোৰ প্ৰায় 35 কেজি 40 কেজি ডেইলি প্ৰডাকশ্যন কৰা যায়। বিভিন্ন আচাৰৰ সেই প্ৰডাকশ্যন কৰা যায়। ঠিক আছে, এতিয়ালৈ আকৌ এৰিছোঁ আপোনালোকক। যদি কিবা থাকে আকৌ আহিম। ধন্যবাদ।